কিয় কিছুমান মানুহে জীৱনত যিমানেই চেষ্টা নকৰক কিয় তেওঁলোকৰ জীৱনত বাৰে বাৰে আহে দুখ, যন্ত্ৰণা আৰু প্ৰতাৰণা। কিয় কিছুমান মানুহে হৃদয়ৰ পৰা ভাল পায় কিন্তু শেষত সেই ভালপোৱাৰ প্ৰতিদানত পায় ভাঙি যোৱা বিশ্বাস আৰু গভীৰ আঘাত। জীৱনৰ পথত আমি সকলোৱে সুখ বিচাৰোঁ। আমি বিচাৰোঁ শান্তি, ভালপোৱা আৰু এজন সৎ মানুহৰ সহায়। কিন্তু বাস্তৱ জীৱনত দেখা যায় কিছুমান মানুহৰ ভাগ্য যেন অলপ বেলেগ হয়। তেওঁলোকে যিমানেই ভাল হয়, তেওঁলোকে যিমানেই সৎ হয়, তেওঁলোকে যিমানেই নিস্বাৰ্থভাৱে আনৰ বাবে কাম নকৰক কিয় তথাপিও জীৱনে তেওঁলোকৰ বাবে বাৰে বাৰে লয় কঠিন পৰীক্ষা। বন্ধুত্বত প্ৰতাৰণা, প্ৰেমত হৃদয় ভাঙি যোৱা আৰু বহু সময়ত নিজৰ মানুহৰ পৰা পোৱা আঘাত। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত, নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। কেতিয়াবা তেওঁলোকে মনে মনে ভাবে, মই ইমান দুখ কিয় পাইছোঁ? মোৰ জীৱনটো এনেকুৱা কিয়? জ্যোতিষশাস্ত্ৰৰ মতে ইয়াৰ এটা গভীৰ কাৰণ আছে। মানুহৰ জন্মৰ সময়ত গ্ৰহ আৰু নক্ষত্ৰৰ যি অৱস্থান থাকে, সেই অৱস্থানেই বহু সময়ত নিৰ্ধাৰণ কৰে মানুহৰ স্বভাৱ, মানুহৰ চিন্তা আৰু বহু সময়ত মানুহৰ জীৱনৰ অভিজ্ঞতাবোৰ। সেইবাবে জ্যোতিষশাস্ত্ৰই কয়, কিছুমান বিশেষ ৰাশি আছে যিসকলৰ মানুহৰ হৃদয় খুব কোমল হয়। তেওঁলোকে মানুহক খুব সহজে বিশ্বাস কৰে। তেওঁলোক সৎ হয়, দয়ালু হয় আৰু আনৰ দুখ সহজে অনুভৱ কৰে। কিন্তু দুখৰ কথা কি জানেনে? এই সৰলতা আৰু কোমল হৃদয়ৰ বাবে বহু সময়ত তেওঁলোকৰ জীৱনত আহে প্ৰতাৰণা, বিশ্বাসঘাতকতা আৰু গভীৰ মানসিক কষ্ট। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সেই তিনিটা ৰাশিৰ বিষয়ে, যিসকলৰ জীৱনত প্ৰায়ে দেখা যায় বেছি দুখ, বেছি পৰীক্ষা আৰু জীৱনৰ কঠিন অভিজ্ঞতা। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে। ইয়াৰ মানে এইটো নহয় যে এই ৰাশিৰ মানুহে কেতিয়াও সুখ নাপায়। বৰং বহু সময়ত দেখা যায় যিসকল মানুহে জীৱনত বেছি কষ্ট সহ্য কৰে, সেই মানুহেই এদিন হয় অত্যন্ত শক্তিশালী আৰু জ্ঞানী ব্যক্তি। কাৰণ দুখে মানুহক ধ্বংস কৰিবলৈ নাহে, দুখে মানুহক গঢ়িবলৈ আহে। কিন্তু প্ৰশ্নটো হৈছে, সেই তিনিটা ৰাশি কোনবোৰ? আপোনাৰ ৰাশি এই তালিকাত আছে নেকি? যদি আছে, তেনেহ'লে হয়তো আপুনি জীৱনত অনুভৱ কৰিছে এনে কিছুমান অভিজ্ঞতা, যি অভিজ্ঞতাই আপোনাৰ হৃদয়ক কেতিয়াবা খুব গভীৰভাৱে আঘাত কৰিছে। সেইবাবে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ এতিয়া আমি আৰম্ভ কৰিম প্ৰথম ৰাশিটোৰ বিষয়ে, যাক জ্যোতিষশাস্ত্ৰই বহু সময়ত কয় জীৱনৰ গভীৰ পৰীক্ষাৰ মাজেৰে যোৱা ৰাশি। আৰু বিশ্বাস কৰক, এই ৰাশিৰ নাম শুনিলে হয়তো আপুনি অলপ আচৰিত হ'ব। এতিয়া আমি আৰম্ভ কৰোঁ সেই প্ৰথম ৰাশিৰ কথা, যাৰ জীৱনত বহু সময়ত দেখা যায় গভীৰ মানসিক দুখ আৰু কঠিন অভিজ্ঞতা। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহবোৰ সাধাৰণতে খুবেই সৎ, শান্ত আৰু কোমল হৃদয়ৰ হয়। তেওঁলোকে সাধাৰণতে কাকো কষ্ট দিব নিবিচাৰে। তেওঁলোকে সদায় চেষ্টা কৰে আন মানুহক সুখ দিবলৈ। যদি কোনো মানুহ দুখত থাকে, কুম্ভ ৰাশিৰ মানুহে সেই দুখ সহজে অনুভৱ কৰিব পাৰে। সেইবাবে তেওঁলোকে বহু সময়ত আনৰ বাবে নিজৰ সুখো ত্যাগ কৰে। কিন্তু দুখৰ কথা কি জানেনে? যি মানুহে সকলোতকৈ বেছি বিশ্বাস কৰে, বহু সময়ত সেই মানুহেই শেষত পায় প্ৰতাৰণা। কুম্ভ ৰাশিৰ মানুহেও জীৱনত বহু সময়ত এই অভিজ্ঞতা লাভ কৰে। তেওঁলোকে হৃদয়ৰ পৰা কাৰোবাক বিশ্বাস কৰে, কাৰোবাক ভাল পায়, কিন্তু হঠাৎ কোনোবা এটা দিনত সেই বিশ্বাস যদি ভাঙি যায়, সেই আঘাত তেওঁলোকৰ হৃদয়ত খুব গভীৰভাৱে লাগে। বাহিৰৰ পৰা হয়তো তেওঁলোক শান্ত থাকে, কিন্তু ভিতৰত তেওঁলোকৰ মনত থাকে বহুত প্ৰশ্ন। মই ইমান বিশ্বাস কৰিছিলোঁ, তেওঁলোকে মোৰ লগত এনেকুৱা কিয় কৰিলে? এই প্ৰশ্নবোৰ কেতিয়াবা তেওঁলোকৰ হৃদয়ত বহুদিন ধৰি থাকে। জ্যোতিষশাস্ত্ৰ মতে কুম্ভ ৰাশিৰ ওপৰত শনি গ্ৰহৰ শক্তিশালী প্ৰভাৱ থাকে। শনি গ্ৰহ হৈছে সেই গ্ৰহ যিয়ে মানুহক জীৱনত বাৰে বাৰে পৰীক্ষা লয়। কেতিয়াবা পলমকৈ সফলতা দিয়ে, কেতিয়াবা কঠিন অভিজ্ঞতাৰ মাজেৰে
মানুহক পাৰ কৰায়। সেইবাবে বহুত কুম্ভ ৰাশিৰ মানুহে অনুভৱ কৰে জীৱনৰ আৰম্ভণিতে তেওঁলোকে বহুত কষ্ট পাইছে, বন্ধুত্বত দুখ, প্ৰেমত হৃদয় ভাঙি যোৱা আৰু বহু সময়ত নিজৰ মানুহৰ পৰা আঘাত। কিন্তু ইয়াত এটা গভীৰ সত্য আছে, যাক শনি দেৱতাই পৰীক্ষা কৰে। শেষত তেওঁকে জীৱনত কৰি তোলে অত্যন্ত শক্তিশালী ব্যক্তি। সেইবাবেই দেখা যায় কুম্ভ ৰাশিৰ মানুহে জীৱনৰ আৰম্ভণিতে যিমান কষ্ট পায়, সময় পাৰ হোৱাৰ লগে লগে তেওঁলোকৰ ভিতৰত গঢ়ি উঠে অদ্ভুত ধৈৰ্য, অদ্ভুত বুদ্ধি আৰু জীৱনৰ গভীৰ অভিজ্ঞতা। সেইবাবে জীৱনৰ এটা সময়ত পিছত এই ৰাশিৰ মানুহেই হয় অত্যন্ত জ্ঞানী, শক্তিশালী আৰু সফল। কিন্তু এই তালিকাত আছে এতিয়াও দুটা ৰাশি, আৰু বিশ্বাস কৰক দ্বিতীয় ৰাশিটোৰ বিষয়ে শুনিলে হয়তো আপুনি অলপ অবাক হ'ব। কাৰণ এই ৰাশিৰ মানুহৰ হৃদয় খুব কোমল হয়। তেওঁলোকে মানুহক ইমান গভীৰভাৱে ভাল পায় যে কেতিয়াবা সেই ভাল পোৱাই তেওঁলোকৰ বাবে হৈ যায় দুখৰ কাৰণ। সেই দ্বিতীয় ৰাশি কোনটো, এইটো আমি এতিয়া আলোচনা কৰিম। এতিয়া আমি ক'ম সেই দ্বিতীয় ৰাশিৰ কথা, যাক জ্যোতিষশাস্ত্ৰত কোৱা হয় অত্যন্ত কোমল হৃদয়ৰ আৰু অনুভূতিশীল মানুহ। সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ মানুহবোৰ সাধাৰণতে খুবেই ভালপোৱা ভৰা হৃদয়ৰ হয়। তেওঁলোকে আন মানুহক সহজে বিশ্বাস কৰে। যদি কোনোবাই তেওঁলোকৰ ওচৰত দুখৰ কথা ক'বলৈ আহে, তেওঁলোকে চেষ্টা কৰে সেই মানুহক সহায় কৰিবলৈ। কাৰণ মীন ৰাশিৰ মানুহে আনৰ কষ্ট সহজে অনুভৱ কৰিব পাৰে। কিন্তু জীৱনৰ এটা দুখজনক সত্য হৈছে, যিসকল মানুহৰ হৃদয় খুব কোমল হয়, বহু সময়ত সেই মানুহে বেছি আঘাত পায়। মীন ৰাশিৰ মানুহেও জীৱনত বহু সময়ত এই অভিজ্ঞতা লাভ কৰে। ধৰক এজন মীন ৰাশিৰ মানুহে কাৰোবাক হৃদয়ৰ পৰা ভাল পাইছে। তেওঁ নিজৰ সময় দিছে, নিজৰ অনুভূতি দিছে। তেওঁ ভাবিছে এই মানুহজন মোৰ জীৱনত সদায় থাকিব। কিন্তু হঠাৎ কোনোবা এটা দিনত সেই মানুহেই যদি তেওঁৰ বিশ্বাস ভাঙি দিয়ে, তেতিয়া মীন ৰাশিৰ মানুহৰ হৃদয়ত যি আঘাত লাগে, সেই আঘাত সহজে শব্দৰে বুজাব নোৱাৰি। কাৰণ তেওঁলোকে কেৱল ভালপোৱা নিদিয়ে, তেওঁলোকে নিজৰ হৃদয়ে দিয়ে। জ্যোতিষশাস্ত্ৰ মতে মীন ৰাশিৰ ওপৰত বৃহস্পতি গ্ৰহৰ গভীৰ প্ৰভাৱ থাকে। বৃহস্পতি হৈছে জ্ঞান, দয়া আৰু সত্যতাৰ গ্ৰহ। সেইবাবেই মীন ৰাশিৰ মানুহ সাধাৰণতে খুবেই সৎ আৰু দয়ালু হয়। কিন্তু এই দয়ালু স্বভাৱৰ বাবেই বহু সময়ত তেওঁলোকে ভুল মানুহক বিশ্বাস কৰে, আৰু সেই ভুল বিশ্বাসেই তেওঁলোকৰ জীৱনত আনে প্ৰতাৰণা, হৃদয় ভাঙি যোৱা আৰু গভীৰ মানসিক কষ্ট। কেতিয়াবা মীন ৰাশিৰ মানুহে নীৰৱে বহি ভাবে, মই মানুহক ইমান ভাল পাইছিলোঁ, তেওঁলোকে মোৰ লগত এনেকুৱা কিয় কৰিলে? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে বহু সময়ত নাপায়। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে। মীন ৰাশিৰ মানুহৰ হৃদয়ত থাকে এক অসাধাৰণ শক্তি, সহানুভূতি। সেই শক্তিয়ে তেওঁলোকক বাৰে বাৰে ভাঙি যোৱাৰ পিছতো আকৌ উঠিবলৈ সহায় কৰে। কিন্তু এই তালিকাত আছে এতিয়াও এটা ৰাশি, আৰু জ্যোতিষশাস্ত্ৰ মতে এই তৃতীয় ৰাশিৰ মানুহে বহু সময়ত জীৱনৰ আটাইতকৈ কঠিন মানসিক পৰীক্ষাৰ মাজেৰে পাৰ হ'ব লাগে। প্ৰেমত দুখ, বিশ্বাসঘাতকতা আৰু জীৱনৰ গভীৰ যন্ত্ৰণা, এইবোৰ অভিজ্ঞতা বহু সময়ত এই ৰাশিৰ মানুহে অনুভৱ কৰে। সেই তৃতীয় আৰু আটাইতকৈ আশ্চৰ্যজনক ৰাশি কোনটো, এইটো আমি এতিয়া জানিব পাৰিম। জ্যোতিষশাস্ত্ৰৰ মতে এই ৰাশিৰ মানুহবোৰ বাহিৰৰ পৰা খুব শক্তিশালী দেখা যায়। তেওঁলোক সহজে নিজৰ দুখ আনক দেখুৱাব নোৱাৰে, কিন্তু বাস্তৱত তেওঁলোকৰ হৃদয়ৰ ভিতৰত থাকে বহুত গভীৰ অনুভূতি। সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহবোৰ সাধাৰণতে খুবেই গভীৰ মনৰ আৰু আৱেগী স্বভাৱৰ হয়। তেওঁলোকে সাধাৰণতে সকলো মানুহক বিশ্বাস নকৰে, কিন্তু যেতিয়া তেওঁলোকে কাৰোবাক বিশ্বাস কৰে, তেতিয়া সেই বিশ্বাস হয় সম্পূৰ্ণ হৃদয়ৰে। প্ৰেম হওক, বন্ধুত্ব হওক বা পৰিয়াল, বৃশ্চিক ৰাশিৰ মানুহে সম্পৰ্কক খুব গভীৰভাৱে লয়। তেওঁলোকে সহজে কাকো নিজৰ জীৱনত সোমাবলৈ নিদিয়ে। কিন্তু যদি কোনোবাই তেওঁলোকৰ হৃদয়ত ঠাই পায়, তেনেহ'লে তেওঁলোকে সেই মানুহজনৰ বাবে সকলো কৰিব পাৰে। কিন্তু দুখৰ কথা কি জানেনে? যেতিয়া সেই বিশ্বাস ভাঙি যায়, যেতিয়া সেই মানুহেই প্ৰতাৰণা কৰে, তেতিয়া বৃশ্চিক ৰাশিৰ মানুহৰ হৃদয়ত যি আঘাত লাগে, সেই আঘাত খুব গভীৰ হয়। বহুত সময়ত দেখা যায় বৃশ্চিক ৰাশিৰ মানুহ বাহিৰৰ পৰা শক্তিশালী দেখা যায়, কিন্তু নিশা নীৰৱতাত তেওঁলোকৰ মনত উঠে বহু প্ৰশ্ন। মই যাক বিশ্বাস কৰিছিলোঁ
তেওঁলোকে মোৰ লগত এনেকুৱা কিয় কৰিলে? এই প্ৰশ্নবোৰ বহু সময়ত তেওঁলোকৰ হৃদয়ত বহুদিন ধৰি থাকে। জ্যোতিষশাস্ত্ৰ মতে বৃশ্চিক ৰাশিৰ ওপৰত থাকে মংগল গ্ৰহৰ শক্তিশালী প্ৰভাৱ। মংগল হৈছে শক্তি, আৱেগ আৰু তীব্ৰ অনুভূতিৰ গ্ৰহ। সেইবাবে বৃশ্চিক ৰাশিৰ মানুহৰ ভালপোৱা হয় খুব গভীৰ আৰু কেতিয়াবা দুখো হয় খুব গভীৰ। বৃশ্চিক ৰাশিৰ মানুহ সহজে ভাঙি নপৰে। যিমানেই কঠিন পৰিস্থিতি আহক তেওঁলোকে পুনৰ উঠি আগুৱাই গৈ থাকে। সেইবাবে বহুত সময়ত দেখা যায় জীৱনৰ আৰম্ভণিতে এই ৰাশিৰ মানুহে বহুত কষ্ট পায়, কিন্তু সেই কষ্টই তেওঁলোকক কৰি তোলে অত্যন্ত শক্তিশালী ব্যক্তি। এতিয়া আপুনি হয়তো ভাবি আছে এই তিনিটা ৰাশিৰ মানুহে কিয় জীৱনত বেছি দুখ পায়। ইয়াৰ পিছত আছে এটা গুপ্ত জ্যোতিষীয় কাৰণ, যি কথা অধিকাংশ মানুহে নাজানে। এতিয়া আমি জানিব পাৰিম এই ৰাশিৰ মানুহৰ জীৱনত কিয় বাৰে বাৰে পৰীক্ষা আহে। আৰু বিশ্বাস কৰক, এই কথাটো জানিলে হয়তো আপুনি জীৱনক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিব। জ্যোতিষশাস্ত্ৰৰ মতে মানুহৰ জীৱনত যি সুখ আৰু দুখ আহে তাৰ এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক থাকে গ্ৰহৰ শক্তিৰ সৈতে। কিছুমান ৰাশিৰ ওপৰত থাকে শনি, মংগল আৰু বৃহস্পতি গ্ৰহৰ গভীৰ প্ৰভাৱ। এই গ্ৰহবোৰে মানুহক কেৱল সুখ নিদিয়ে, এই গ্ৰহবোৰে মানুহক শিকায় ধৈৰ্য, শক্তি আৰু জীৱনৰ কঠিন শিক্ষা। বিশেষকৈ শনি গ্ৰহ। শনি গ্ৰহ হৈছে সেইটো গ্ৰহ যিয়ে মানুহক জীৱনত বাৰে বাৰে পৰীক্ষা কৰে। কেতিয়াবা দেৰিকৈ সফলতা দিয়ে, কেতিয়াবা জীৱনত আনে কঠিন অভিজ্ঞতা। কিন্তু শনিৰ এটা গুপ্ত নিয়ম আছে, যাক শনিয়ে পৰীক্ষা কৰে, শেষত তেওঁকেই জীৱনত বহুত ডাঙৰ কৰে। ঠিক সেইদৰে মংগল গ্ৰহৰ প্ৰভাৱ থাকিলে মানুহৰ হৃদয়ত থাকে অতি গভীৰ আৱেগ। তেওঁলোকে খুব গভীৰভাৱে ভাল পায়, কিন্তু গভীৰ ভালপোৱাৰ লগতেই কেতিয়াবা আহে গভীৰ দুখো। আৰু বৃহস্পতিৰ প্ৰভাৱ থকা মানুহ সাধাৰণতে হয় খুব সৎ আৰু দয়ালু। তেওঁলোকে মানুহক সহজে বিশ্বাস কৰে, কিন্তু পৃথিৱীৰ সকলো মানুহ সৎ নহয়। সেইবাবে বহু সময়ত এই ৰাশিৰ মানুহে জীৱনত পায় প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ সত্য আছে। জীৱনত যিসকল মানুহে বেছি দুখ সহ্য কৰে সেই মানুহে এদিন হয় আটাইতকৈ শক্তিশালী। কাৰণ দুখে মানুহক ভাঙিবলৈ নাহে, দুখে মানুহক গঢ়িবলৈ আহে। সেইবাবে বহু সময়ত দেখা যায় এই তিনিটা ৰাশিৰ মানুহে জীৱনৰ আৰম্ভণিতে বহুত কষ্ট পায়, কিন্তু সময় পাৰ হোৱাৰ লগে লগে তেওঁলোকেই হয় অত্যন্ত শক্তিশালী, জ্ঞানী আৰু সফল। কিন্তু এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে। যদি আপোনাৰ ৰাশি এই তিনিটাৰ ভিতৰত থাকে তেন্তে দুখ কম কৰাৰ উপায় কি? জ্যোতিষশাস্ত্ৰত আছে কিছুমান গুপ্ত উপায়, যি উপায় পালন কৰিলে জীৱনৰ বহু নিগেটিভ এনাৰ্জি কম কৰিব পাৰি। জীৱনটো সদায় সহজ নহয়। কেতিয়াবা আমাৰ জীৱনত এনেকুৱা সময় আহে তেতিয়া মনত ভাব হয় কিয় মোৰ জীৱনত ইমান দুখ। কিন্তু এটা কথা মনত ৰাখিব, ভগৱানে যাক শক্তিশালী কৰিব বিচাৰে প্ৰথমে তেওঁক পৰীক্ষা কৰে। যদি আপোনাৰ ৰাশি কুম্ভ, মীন বা বৃশ্চিক, তেনেহ'লে হয়তো আপুনি জীৱনত অনুভৱ কৰিছে প্ৰেমত দুখ, বন্ধুত্বত প্ৰতাৰণা আৰু বহু সময়ত গভীৰ মানসিক কষ্ট। কিন্তু এইটোও এটা সত্য, এই ৰাশিৰ মানুহবোৰ সাধাৰণতে হয় অত্যন্ত শক্তিশালী হৃদয়ৰ মানুহ। তেওঁলোকে যিমান দুখ পাইছে সেই দুখেই তেওঁলোকক কৰি তুলিছে আজিৰ শক্তিশালী মানুহ। জীৱনৰ পথত দুখ আহিবই, কিন্তু দুখ মানে শেষ নহয়। বহু সময়ত দেখা যায় যিসকল মানুহে জীৱনৰ আৰম্ভণিতে আটাইতকৈ বেছি কষ্ট পাইছে শেষত সেই মানুহে লাভ কৰে সফলতা, সন্মান আৰু জীৱনৰ প্ৰকৃত সুখ। সেইবাবে কেতিয়াও নিজকে দুৰ্বল বুলি নাভাবিব। আপোনাৰ জীৱনৰ দুখবোৰ হয়তো এটা ডাঙৰ কাহিনীৰ আৰম্ভণি, আৰু বিশ্বাস কৰক সময় আহিলে সেই কাহিনীয়ে আপোনাক লৈ যাব অন্য এক নতুন উচ্চতালৈ। প্ৰিয় দৰ্শক, এতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আপোনাৰ ৰাশি কি? আপোনাৰ ৰাশি যদি হয় কুম্ভ, মীন বা বৃশ্চিক, তেনেহ'লে কমেণ্টত লিখক হয় মোৰ ৰাশি এই তালিকাত আছে। আৰু যদি আপোনাৰ জীৱনত এনে কোনো অভিজ্ঞতা আছে য'ত আপুনি প্ৰতাৰণা বা দুখ অনুভৱ কৰিছে, তেনেহ'লে সেই অভিজ্ঞতাও কমেণ্টত লিখিব পাৰে। মই আপোনাৰ কমেণ্টৰ ৰিপ্লাই কৰিম। আৰু যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিলে তেন্তে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ ইয়াৰ পিছতো মই আপোনালোকৰ বাবে লৈ আহিম এনে বহু গুপ্ত জ্যোতিষীয় তথ্য। ধন্যবাদ।